কংগ্ৰেছ দলে পূৰ্বৰ পৰাই কৈ আছোঁ, বিজেপি বিৰোধী যিখিনি ধৰ্মনিৰপেক্ষ ৰাজনৈতিক দল, সঁচাকৈ যিসকলে বিজেপিক বিৰোধ কৰে, দেখাকেই নহয় মনৰ পৰা, সেইসকলৰ লগত মিত্ৰতা কৰিব বিচাৰে। কংগ্ৰেছ দলৰ আহ্বানত বহু প্ৰক্ৰিয়া আগুৱাই গৈছে। মাজত লোকসভা ইলেকশ্যন, বাই ইলেকশ্যন লৈ অকণমান আমাৰ মাজত 2-4জনে যি ধৰণৰ সুৰত কথা ক'ব লাগে বেলেগ সুৰত কথাবোৰ কৈ আছে। গতিকে কংগ্ৰেছ দলে এতিয়াও পোষকতা কৰে, মনৰ পৰা যিসমূহ ৰাজনৈতিক দলে বিজেপিক বিৰোধ কৰে আৰু ধৰ্মনিৰপেক্ষ যিসকলৰ চৰিত্ৰ ৰাজনৈতিক দলৰ, সেই দলৰ লগত এতিয়াও মিত্ৰতা কৰিবলৈ আমি সাজু। কিন্তু নিৰ্বাচন মানেই জিকিব লাগিব, নিৰ্বাচন মানে প্ৰাৰ্থীজন ভাল হ'ব লাগিব। ৰাজনৈতিক দলত ভাগ বতৰাৰ কথাবোৰ বিভিন্ন আহে। ভাগ थोड़ा है, जिसको मीटिंग करना है, क्या करना है, हर एक डेमोक्रेसी अभी तक इस कंट्री में मुझे लगता है थोड़ी बहुत बची है, और वो डेमोक्रेटिक वैल्यूज़ के हिसाब से हर पार्टी को अपनी सुविधा है, किससे मीटिंग करनी, क्या करनी है, तो कर सकते हैं ना, क्या है उसमें। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।